নমস্কাৰ, মোৰ নাম কবিতা দেৰয়। মই এইবাৰ গাঁও পঞ্চায়তৰ ২ নম্বৰ গৌৰৱন্ধা একময় খণ্ডৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মই আজি দুখিতৰ লগতে লজ্জিত। মই এইবাৰ পঞ্চায়ত নিৰ্বাচনত নতুনকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মোৰ বেনাৰসমূহ ফালিছে, নাজানো কোন দুষ্কৃতিকাৰীয়ে ফালিছে, মই নাজানো, মই ক'ব নাজানো। কিন্তু ৰাতি 12:30 এটাত আহি পেলাই মোৰ লগত অভদ্ৰামী, মোৰ লগত মানে বেয়া ব্যৱহাৰ কৰিছে। লগতে মোৰ লগত যি ভাইটি ভণ্টিসকলে মোক সহায় কৰিছে তেওঁলোককো মাৰপিটো কৰিছে। মই মানে তেওঁলোকক ধিক্কাৰ জনাইছোঁ যে মই যুদ্ধ কৰিবলৈ নমা নাই, মই ৰাইজৰ সেৱা কৰিবলৈহে আগবাঢ়িছোঁ, কিন্তু তেওঁলোকে মোক বাধা দিছে। এতিয়া আপোনালোকে আইনৰ কাষ চাপিছে? আমি এতিয়া এই সকলোৱে গৈ পেলাই আজি এজাহাৰ এখন দিছোঁ, আইনৰ সহায় বিচাৰিছোঁ। চাওঁ কি হয় আগলৈকে। কোন থানাত দিছে এজাহাৰ? আমি জখলাবন্ধা থানাত দিছোঁ। ঘটনাটো কেতিয়া সংঘটিত হৈছিলে? 7 তাৰিখে দেওবাৰে ৰাতি 12:30 এটা হ'ব। আহি পেলাই ইয়াত হুলস্থুল পৰিৱেশ কৰিছে। তাৰপিছত গাঁৱৰ মানুহ ওচৰ ওলাই আহিছে। হুলস্থুল পৰিৱেশ সাংঘাতিকেই হুলস্থুল, মানে আঙুলি দেখুৱাই মোক কৈছে গাঁৱৰ মই কিনি লৈছোঁ নেকি, গাঁওখন তোমাৰ নেকি, হেন তেন এইবোৰ মানে কথা কৈছে। লজ্জা লাগিছে মোৰ যে মই প্ৰতিদ্বন্দ্বিতাহে, মই ৱাৰ্ড মেম্বাৰহে খেলিব ওলাইছোঁ। এইখিনিতে যদি এইটো অৱস্থা হয় ভৱিষ্যতত কি হ'ব মই নাজানো। মই মানে মই 2 নম্বৰ ৱাৰ্ড জখলাবন্ধা গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ড গৌৰবন্ধা। আপোনাৰ প্ৰচাৰ কাৰ্যালয়টো বনোৱাৰ পিছতে কিন্তু এই ঘটনা সংঘটিত হৈছে। আমি কালি এখন মিটিং দিছিলোঁ যে আমি কাৰ্যালয়খন উদ্বোধন কৰিবৰ কাৰণে। তেওঁলোকে ভাবিছে যে তেওঁলোকৰ কথা লৈ পেলাই আমি মিটিংখন দিছোঁ, কিন্তু আমি তেওঁলোকৰ কথা লৈ পেলাই মিটিংখন দিয়া নাই। আমাৰ হয়তো উদ্দেশ্যও নহয়। আমি যে বিচাৰিছোঁ আমাৰ গাঁও, মানে মই গাঁৱৰ কাৰণে বা মোৰ ৱাৰ্ডৰ কাৰণে কি কৰিব পাৰোঁ সেইটো লৈ আলোচনা কৰিছোঁ, কিন্তু তেওঁলোকে ভুল ভাবিছে। তেওঁলোকে গৈ পেলাই আমাৰ নামত এজাহাৰ দিছে। এইটো বেয়া হৈছে, এইটো কৰিব নালাগিছিলে। আমি ইমান দূৰ যাম বুলি ভবা নাছিলোঁ, কিন্তু আজি আমি গৈ পেলাই এজাহাৰটো দিবলৈ আমি বাধ্য হৈছোঁ। আপোনালোকৰ বেনাৰ পোষ্টাৰখন ফালি পেলাইছে ন? ফালি পেলাইছে। তেওঁ আৰু পোষ্টাৰ কোনে ফালিছে আমি নাজানো, কিন্তু মোক অপেন চেলেঞ্জ দি গৈছে যে কালি তোমাৰ পোষ্টাৰবিলাক আমি ফালিম। কিন্তু মই ৰাতিপুৱা উঠি পেলাই দেখিছোঁ মোৰ পোষ্টাৰসমূহ ফলা। মোৰ ভিডিঅ' আছে বা ফটো উঠোৱা আছে। ঘটনাটো কেইটামান বজাত হৈছিলে দেওবাৰ ৰাতি প্ৰায় 12:30 এটা হ'ব। ৰাইজক মই এটাই অনুৰোধ কৰিম, মোৰ প্ৰতীক চিহ্ন হ'ল দুখিলা পাত। মোক এই দুখিলা পাতত আপোনালোকৰ বহুমূলীয়া ভোটটো দি পেলাই মোক জয়যুক্ত কৰে যে। হয়, আজি ৰাতিপুৱা মই ঘৰত থাকোঁতে মোলৈ এটা ফোন আহিল যে বৌ, পৰহি বেনাৰ লগাইছিলোঁ আপোনাৰ, আজি গৈ তাত বেনাৰখন নাই, বেনাৰখন এৰুৱালে তাৰপাছত তাৰ আগদিনাও মোলৈ তেনেকৈ ফোন আহিছে যে বৌ আপোনাৰ বেনাৰখন য'ত লগাই থৈছিলোঁ তাত বেনাৰখন নাই। তেনেকৈ মোলৈ 2 দিন আগতো ফোন আহিছে। তাৰপাছত মই আকৌ সেইখিনি জেগাতে আকৌ গৈ পেলাই মই বেনাৰখন লগালোগৈ, ভাইটি এজনক দি পেলাই বেনাৰখন লগালোঁ। তাৰপিছত আজি ৰাতিপুৱাও সেই একে প্ৰশ্নই মই পালোঁ, একে কথাই পালোঁ যে বৌ আপোনাৰ বেনাৰখন নাই। মই একে ঠাইতে 2-3খনকৈ বেনাৰ মানে ইতিমধ্যে লগোৱাৰ পাছতো মোৰ ক্ষেত্ৰত মানে এনেকুৱা কৰিছে তেওঁলোকে, মই য'তে বেনাৰ লগাওঁ তাৰপৰা কোনোবা দুষ্ট চক্ৰই, দুষ্কৃতিকাৰীয়ে আহি পেলাই মানে ৰাতিৰ ভিতৰতে কামটো কৰি দিয়ে। কিহৰ কাৰণে কৰিছে সেইটো মই বুজি পোৱা নাই। আৰু মই আৰক্ষী বা আইনৰ কাষ চাপিছে নেকি এই সন্দৰ্ভত? বৰ্তমানলৈকে নাই চপা। ৰাইজৰ সহায় সহযোগ লৈছোঁ মই। তেওঁলোকক মই জনাইছোঁ কথাটো যে মোৰ লগত এনেকুৱা হৈছে, আপোনালোকে কি ব্যৱস্থা লয় আলোচনা কৰি জনাব সকলোৱে। পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে? হয়, মই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ৱাৰ্ড সদস্য হিচাপে, কৈতল পঞ্চায়ত 6 নং ৱাৰ্ড 2য় খণ্ড। আপোনাৰ নামটো? মোৰ নাম শ্ৰী পিনাকী শইকীয়া বৰদলৈ। এতিয়া আপুনি কি বুলি ভাবে, কি কাৰণে আপোনাৰ পোষ্টাৰ বেনাৰসমূহ ফালিছে? কি বুলি ভাবে মানে হয়তো চাগে কোনোবাই ভয় খাইছে নেকি, যে পিনাকী বৰদলৈ ওলাই যাম বুলি ভাবিয়ে চাগে কোনোবাই ভয় খাইছে। ভয়তে হয়তো তেওঁলোকে সেইটো কাম কৰিছে নিশ্চয়, মই তেনেকৈ বুলিয়ে ভাবিছোঁ। মই সকলোকে এটাই আহ্বান জনাওঁ, এতিয়া আগন্তুক নিৰ্বাচনত আমাৰ ৱাৰ্ডতে হওক, আমাৰ কৈতল পঞ্চায়ততে হওক, সকলোতে যাতে সুস্থভাৱে সকলোতে নিৰ্বাচনটো হৈ যায়, মই সেইটোকে সকলোকে আহ্বান জনাইছোঁ। এইবিলাক মানসিকতা লৈ শত্ৰুতা কৰি একো লাভ নাই। আমি সকলো একেখন গাঁৱৰে নিবাসী আৰু ব্যক্তিগতভাৱে আমাৰ কাৰো লগত শত্ৰুতাও নাই। গতিকে আকৌ নিৰ্বাচনৰ পাছত আমি সকলো একেলগে ওলাই যাব লাগিব সমিল মিলেৰে। সেইকাৰণে মই সকলোকে কৈছোঁ, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলাই লৈ যায়, মই এইটোকে আহ্বান জনাইছোঁ।
সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।